হয়, আজি আমি অসম চাহ জনগোষ্ঠীৰ এটা অংশ, এটা পাৰ্ট, বিভিন্ন জাতি উপজাতিক লৈ বৃহত্তৰ চাহ জনগোষ্ঠী সমাজ। ইয়াত 108টা সৰু বৰ 108টা জাতিক লৈ পেলাই চাহ জনগোষ্ঠী সমাজ, আৰু তাৰে এটা অংশ হৈছে আমাৰ চুৰি আৰু চুন্দি। যেনেধৰণে আপোনালোকে ঘাটুৱাৰ গোৱালা কুৰ্মী সমাজ আছে, আমাৰ আজি চুৰি চুন্দি সমাজো চাহ জনগোষ্ঠীৰ এটা আমি অংশ। গতিকে বৃহত্তৰ এই চাহ জনগোষ্ঠী সমাজখনৰ যি 108টা জাতিক লৈ যি গঠন হৈছে তাৰ এটা আমি অংশ। আৰু আজি আমাৰ এই চুৰি চুন্দি সমাজৰ আজি 52তম প্ৰতিষ্ঠা দিৱস। 1972 চনত আমাৰ এই সমাজ গঠন হৈছিল, জন্ম হৈছিল, আৰু আজি 52 বছৰত আমি ভৰি দিছোঁ। আৰু 52তম আমি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি গোলাঘাট জিলাৰ বাদলিপাৰা চাহ বাগিচাত আমি অনুষ্ঠিত কৰিছোঁ। এটাই উদ্দেশ্য, এটাই লক্ষ্য যে অসমত বসবাস কৰা বৃহত্তৰ এই অসমৰ জনগোষ্ঠীৰ 1/3 চাহ জনগোষ্ঠীৰ বিভিন্ন জাতি উপজাতিক লৈ যি গঠন হৈছে তাৰে এই বিভিন্ন চাহ জনগোষ্ঠীৰ সমাজখনক আমি টনকিয়াল কৰিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে, আৰু অসমৰ অসমীয়া জাতিৰ লগত ভাষা সংস্কৃতি সকলোৰ লগত আমি গ্ৰহণ কৰি আমি অসমীয়া জাতি শক্তিশালী কৰিবৰ কাৰণে চাহ জনগোষ্ঠীৰ সমাজখনক আমি শক্তিশালী কৰিব লাগিব। চাহ জনগোষ্ঠীৰ সমাজ যেতিয়ালৈকে শক্তিশালী নহয় তেতিয়ালৈকে অসমীয়া জাতি সমাজ নহয়। প্ৰতিটো জাতিৰে কিছুমান দাবী থাকে। আমাৰ ইতিমধ্যে আপোনালোকে গম পায় যে ঝাৰখণ্ড প্ৰদেশৰ পৰা ইতিমধ্যে আমাৰ চুৰি সমাজৰ, ৰাষ্ট্ৰীয় চুৰি সমাজৰ প্ৰতিনিধি আহিছে। আমাৰ সদৌ অসম চুৰি চুন্দি সমাজৰ এটা চৰকাৰৰ ওচৰত দাবী আছে যে আমাৰ যিহেতু চুৰি চুন্দি জাতি, আমাৰ ৱেষ্ট বেংগলত আপুনি পশ্চিমবংগত চাব, ঝাৰখণ্ডত চাব, অন্যান্য ৰাজ্যত চাব, তেওঁলোকে SC শিডিউল কাষ্ট হৈ আছে। গতিকে অসমত আমি যিহেতু OBC হৈ আছোঁ, গতিকে আমাৰ দাবী আছে যে অসমৰ চুৰি চুন্দি যিটো চাহ জনগোষ্ঠীৰ জাতি, এই চুৰি চুন্দি জাতিসকলক SCৰ অন্তৰ্ভুক্ত কৰিব লাগে। শিডিউল কাষ্টৰ শিডিউলিঙৰ আমাৰ ডিমাণ্ড আছে। আমি চৰকাৰক আজি এই প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই যি দাবী মানে শিডিউল কাষ্ট কৰিবৰ কাৰণে, এই দাবীক চৰকাৰে সন্মান জনাই অতি শীঘ্ৰে চাহ জনগোষ্ঠীৰ এই চুৰি জাতিসকলক SCৰ অন্তৰ্ভুক্ত কৰিব। নিৰ্বাচন অনুষ্ঠান হৈছে আমাৰ যিহেতু চাহ জনজাতিৰ যি 108টা আমাৰ উপজাতি আছে, এই উপজাতিসকলৰ ভিতৰত অন্যতম চুৰি চুন্দি সমাজ। আৰু এই চুৰি চুন্দি সমাজে তেওঁলোকৰ 52তম প্ৰতিষ্ঠা দিৱসৰ কাৰণে আমাৰ বাদলিপাৰৰ জেগাটোৱে তেওঁলোকে নিৰ্বাচন কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ ইয়াত যিহেতু বিভিন্ন জাতি জনজাতিৰে গঠিত এটা সমাজ, আৰু এই সমাজ ব্যৱস্থাটো চুৰি চুন্দি সমাজৰ যিটো অৱদান সেইটো উল্লেখনীয় আছে। আৰু সেই হিচাপে আমাৰ এই অঞ্চলত যি আমাৰ উপজাতি আছে আমি প্ৰতিজনে সহযোগ কৰিছোঁ। আৰু এই চুৰি চুন্দি সমাজৰ যিসকল এতিয়া ৰাজ্যিক নেতৃত্বত আছে তেখেতসকল এটা সময়ত আমাৰ আটছাৰ এজন জ্যেষ্ঠ সতীৰ্থ আছিল তেখেতসকল, আৰু তেখেতসকলক সদায় আমি সন্মান জনাই আহোঁ। তেখেতসকল চাহ জনগোষ্ঠী জাতিৰ গঠনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। যেনেকৈ আমাৰ এতিয়াৰ আমাৰ জিতেন চুৰি ডাঙৰীয়া আছে, ৰামনাথ চুৰি ডাঙৰীয়া। কেইবাদিনৰ পৰা আমি জানিব পাৰি আছিলোঁ যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নেতৃত্ব, চুৰি চুন্দি সমাজৰ ৰাষ্ট্ৰীয় নেতৃত্ব ইয়াত আহিব। আমি খুব ভাল পাইছোঁ, আৰু তেখেতসকল আহি ইয়াত উপস্থিত হৈছে। আমি তেখেতসকলক যথোপৰোনাস্তি ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু তেখেতসকলৰ যি দাবী আছে এই দাবীটো আমাৰ অসমৰ লগতে প্ৰায় একেই। কাৰণ যিহেতু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত চুৰি চুন্দি সমাজখনে চাহ জনগোষ্ঠী হিচাপে ইয়াতেহে পৰিচিত, বেলেগ জেগাত কিন্তু তেওঁলোকে অনুসূচিত জাতিৰ মৰ্যাদা পাই আহিছে। গতিকে ইয়াতো পাব লাগে, কাৰণ যিহেতু মানে জাতিৰ গঠনত তেখেতসকল, অসমীয়া জাতিৰ গঠনত আমাৰ চাহ জনগোষ্ঠীৰ যেনেকৈ 108টা জাতিৰ অৱদান আছে, চুৰি চুন্দি সমাজৰো অৱদান কিন্তু আছে। গতিকে আমি তেখেতসকলক নিৰ্বাচন আগে আগে গুৰুত্ব প্ৰদান কৰে। এই নিৰ্বাচন পাৰ হোৱাৰ পিছত, চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ দাবীবিলাক কিন্তু তেখেতসকলে নুই কৰি দিয়ে। গতিকে মই ভাবিছোঁ যে ইতিমধ্যেতো আপোনালোকে দেখিছেই যে বিভিন্ন ধৰণৰ আইন কানুন আনি পেলাই অসমীয়া জাতি একেবাৰে নিষেধ কৰা প্ৰক্ৰিয়া চলি আছে। এনে ক্ষেত্ৰত যদি আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল যদি আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ ক্ষেত্ৰত যদি আমি যদি সকলোৱে সমবেত হৈ একেলগে যদি আগবাঢ়ি নাযাওঁ, হয়তো আমাৰ অসমীয়া জাতীয় সংস্কৃতি, অসমীয়া জাতি গঠনত যিটো। हम झारखंड के जमशेदपुर से आए हुए हैं। मैं सनत मंडल, राष्ट्रीय स्वयंसेवक झारखंड प्रदेश अध्यक्ष। मैं सबसे पहले इस आयोजनकर्ता जो आसाम सूड़ी समाज, उनको धन्यवाद देंगे कि इतना सुंदर वो आयोजन किए हैं। और मैं यही कहना चाहूँगा कि पश्चिम बंगाल में हमारे सूड़ी जाति को अनुसूचित जाति का दर्जा प्राप्त है, लेकिन आसाम, झारखंड, ये भी जो है झारखंड के जिस राज्य में जहाँ पर रहते हैं हम लोग, ये पश्चिम बंगाल की अंग है और आसाम भी अंग है।
तो जब पश्चिम बंगाल में सूड़ी जाति को अनुसूचित जाति का दर्जा प्राप्त है तो आसाम में झारखंड में क्यों ना हो। जब पूरा एक देश एक कानून है तो झारखंड में और आसाम को कहे वंचित रखा गया है। तो ये हमारे सरकार से मांग है, झारखंड सरकार से मांग है, आसाम सरकार से भी हम लोग मांग करेंगे कि हमारे सूड़ी जाति को अनुसूचित जाति का दर्जा दिया जाए और उसका हमारा पूरा हक अधिकार हमको दिया जाए।